মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এলপিএনএমই স্যাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 6ৰ গণিতৰ অনুশীলনী 6.4ৰ 5 নম্বৰলৈকে প্ৰশ্নকেইটা আমি সমাধান কৰিছিলো আৰু যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি আগতে তোমালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'বা। আজি আমি 6 নম্বৰৰ পৰা প্ৰশ্নকেইটা সমাধান কৰিম। চোৱা 6 নম্বৰ প্ৰশ্নটো কি কৈছে, ফাইণ্ড আউট দ্য এৰিয়া অফ দ্য ফলোইং ফিগাৰ্ছ। আৰু চোৱা অসমীয়াত কি কৈছে, তলৰ আকৃতিসমূহৰ কালি নিৰ্ণয় কৰা। এতিয়া চোৱা কালি মানে কি, কালি মানে হৈছে এই ছবিবোৰে যিখিনি ঠাই আগৰি আছে, অৰ্থাৎ চোৱা এই ছবিখনে কি কৰিছে, এই যে ভিতৰৰ যে ঠাইখিনি যে আগৰি আছে এইখিনিকে কি বুলি কোৱা হয়, কালি বুলি কোৱা হয় আৰু যাক ইংলিছত এৰিয়া বুলি কোৱা হয়। এতিয়া আমি এই ছবিবোৰৰ কালি নিৰ্ণয় কৰিব লাগিব। এই ছবিবোৰ যেহেতু চোৱা একা বেকা হৈ আছে, আমি কালিখিনি নিৰ্ণয় কৰিবলৈ আমাৰ অসুবিধা হ'ব পাৰে। সেইকাৰণে আমি এই চাইডে থকা ৰেখাডাল অৰ্থাৎ বাহুখনক কি কৰিম, অলপ কি কৰিম এনেদৰে বহাই দিম আৰু এই চাইডে থকা বাহুডালকে আমি কি কৰিম, এনেধৰণে অলপ বহাই দিম। এতিয়া চোৱা আমি অতি সহজে ইয়াৰ কালিটো উলিয়াই ল'ব পাৰি। কেনেদৰে কৰিম চোৱা, 6 নম্বৰৰ এৰ সলিউশন। অসমীয়াত হ'লে লিখিবা কালি আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা এৰিয়া। এতিয়া চোৱা কালিটো আমি কেনেধৰণে নিৰ্ণয় কৰিম, যিহেতু চোৱা এইখন এখন কি আয়ত। এতিয়া চোৱা আয়ত মানে কি, যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান্তৰাল তাক কি বুলি কোৱা হয়, আয়ত বুলি কোৱা হয়। আয়তৰ এইখন বাহুৰ লগত এইখন বাহু সমান, আকৌ ইখন বাহুৰ লগত এইখন বাহু সমান। আৰু আয়তৰ এই যে দীঘল চাইডটো আছে, এই দীঘল চাইডটোক দিক বুলি কোৱা হয় আৰু এই সৰু চাইডটোক প্ৰস্থ বুলি কোৱা হয়। এই আয়তখনৰ এই যে ভিতৰৰ যে ঠাইখিনি আছে এইখিনিক কালি বুলি কোৱা হয়। যেতিয়া আমাক আয়তৰ কালি উলিয়াব দিব তেতিয়া আমি এই দীঘল লগত প্ৰস্থটো আমি পূৰণ কৰিব লাগিব। এতিয়া চোৱা বৰ্গ মানে কি, যি চতুৰ্ভুজৰ 4খন বাহু সমান আৰু প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী, তেনেকুৱা চতুৰ্ভুজক কি বুলি কোৱা হয়, বৰ্গ বুলি কোৱা হয়। বৰ্গৰ কালি যেতিয়া নিৰ্ণয় কৰিব দিব তেতিয়া আমি এই বাহুৰ লগত এই বাহু পূৰণ কৰিব লাগিব। এতিয়া বৰ্গৰ ইখন বাহুৰ লগত ইখন বাহু সমান, আকৌ ইখনো সমান, আকৌ ইখনো সমান। অৰ্থাৎ বৰ্গৰ ইখন বাহু যদি 10 চেণ্টিমিটাৰ হয় তেতিয়াহ'লে ইখনো 10 হ'বগৈ, ইখনো 10 হ'বগৈ, ইখনো 10 হ'বগৈ। আৰু যেতিয়া আমাক কালি নিৰ্ণয় কৰিব দিব তেতিয়া আমি এই বাহুৰ লগত বাহুটো পূৰণ কৰিব লাগিব। অৰ্থাৎ চোৱা যিহেতু এইখন এখন আমি কিহৰ ছবি পালো, আয়তৰ ছবি পালো, সেইকাৰণে আমি কি কৰিম, এই দিগৰ লগত প্ৰস্থটো পূৰণ কৰিম। দিকটো কিমান আছে চোৱা, ইয়াৰ যোগটো কিমান আছে, 5 আছে, ইয়াত লিখিবা 5 পূৰণ। আৰু চোৱা প্ৰস্থটো কিমান আছে, 2 আছে, 5ৰ লগত 2টো পূৰণ কৰি দিয়া যোগ। আকৌ চোৱা ইয়াত চোৱা এইখন এখন যিহেতু আয়তৰ ছবি, আয়তৰ দীঘল চাইডটো কিমান আছে, 5 আছে, ইয়াত ব্ৰেকেট দি 5 লিখিবা পূৰণ। আৰু চোৱা প্ৰস্থটো কিমান আছে, 2 আছে, সেইকাৰণে ইয়াত 2 বুলি লিখিবা যোগ। এতিয়া আমি মাজত থকা আকৃতিটোৰ যোগ উলিয়াম। চোৱা যিহেতু ইয়াৰ পৰা ইয়াৰ যোগটো কিমান দি আছে, 4 দি আছে, তাৰ মানে ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ, 2 হ'বগৈ। আকৌ ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ, 2 হ'বগৈ। আকৌ চোৱা এই চাইডত ইয়াৰ পৰা ইয়াৰ যোগটো কিমান দি আছে, 5 দি আছে। আকৌ চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো কিমান দি আছে, 3। এতিয়া 5ৰ পৰা যদি 3 বিয়োগ কৰো তেতিয়াহ'লে কিমান থাকিব, 2 থাকিবগৈ। তাৰ মানে ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'ব, 2 হ'বগৈ। আকৌ ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ, 2 হ'বগৈ। অৰ্থাৎ আমি ইয়াৰ লগত 2 পূৰণ 2 লিখিব লাগিব। এতিয়া ইয়াক পূৰণ কৰা, 5 দুগুণ কিমান হ'ব, 10 যোগ 5 দুগুণ 10 যোগ 2 দুগুণ কিমান, 4। ইয়াত 4 লিখা সমান সমান। এতিয়া 10 কিমান হ'ব, 20 আৰু 4 যোগ কৰিলে কিমান হ'বগৈ, 24। ইয়াত লিখি দিয়া 24, ইয়াত লিখি দিবা বৰ্গ একক। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা স্কুৱাৰ ইউনিট। এইটো হ'ল আমাৰ 6ৰ এ নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। এতিয়া চোৱা বি নাম্বাৰটো কেনেধৰণে কৰিবা। প্ৰথমে আমি কি কৰিম, এই চাইডত থকা বাহুটোক আমি এইদৰে অলপ আগলৈ বহাই দিম। আকৌ এই চাইডত থকা বাহুডালক আমি কি কৰিম, একেধৰণে আগলৈ এনেধৰণে বহাই দিম। এতিয়া চোৱা কেনেধৰণে কালি নিৰ্ণয় কৰিবা। বি নাম্বাৰৰ সলিউশন। অসমীয়াত হ'লে লিখিবা কালি বুলি আৰু যদি ইংলিছত লিখে তেতিয়াহ'লে লিখিবা এৰিয়া বুলি। এতিয়া চোৱা কালিটো আমি কেনেধৰণে নিৰ্ণয় কৰিম। চোৱা এই চাইডত থকা বাহুৰ যোগটো কিমান, 4, আৰু এই চাইডত থকা বাহুৰ যোগটো কিমান আছে, 2। এতিয়া কি কৰা, 4ৰ লগত 2 পূৰণ কৰা, 4 এই 4ৰ লগত কি কৰা, 2টো পূৰণ কৰা, 4 পূৰণ 2 যোগ। আকৌ চোৱা ইয়াতো ইয়াৰ পৰা ইয়াৰ যোগটো কিমান আছে, 4 চেণ্টিমিটাৰ দি আছে, চেণ্টিমিটাৰটো দিয়া নাই। ইয়াৰ পৰা ইয়াৰ যোগটো কিমান, 4, আকৌ ইয়াৰ পৰা ইয়াৰ যোগটো কিমান, 2 দি আছে। এতিয়া 4ৰ লগত কি কৰা, 2 পূৰণ কৰা যোগ। এতিয়া আমি মাজত থকা আকৃতিটোৰ কালি নিৰ্ণয় কৰিব লাগিব। যেহেতু চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো কিমান দি আছে, 4 দিয়া আছে। আকৌ চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো কিমান দি আছে, 4 দি আছে,
কিন্তু ইয়াৰ পৰা ইয়াৰ যোগটো 3 দি আছে এতিয়া 4 ৰ পৰা 3 টো বিয়োগ কৰা কিমান থাকিব 1 থাকিব তাৰ মানে ইয়াৰ যোনটো যোগ হেতু কিমান হ'বগৈ 1 হ'বগৈ অৰ্থাৎ আমি এই 4 ৰ লগত 1 টো পূৰণ কৰিব লাগিব ইয়াত 4 ৰ লগত 1 পূৰণ কৰা এতিয়া 4 ৰ লগত 2 পূৰণ কৰা 4 2 8 যোগ ইয়াতো পূৰণ কৰি লোৱা 4 2 8 যোগ 4 1 গুণ 4 এতিয়া 8 8 কিমান হ'ব 16 16 আৰু 4 কিমান হ'ব 20 ইয়াত লিখি দিবা বৰ্গ একক আৰু ইংলিশত হলে লিখিবা স্কয়াৰ ইউনিট এটো হৈ গ'ল আমাৰ বি নাম্বাৰ ছবিৰ কালি তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি লবা ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফাইন্ড দা লেন্থ অফ এ স্কয়াৰ দোজ পেৰিমিটাৰ এণ্ড এৰিয়া আৰ ইকুৱেল আৰু চোৱা অসমীয়াত কি কৈছে এটা বৰ্গৰ পৰিসীমা আৰু কালি সমান হলে বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা অৰ্থাৎ চোৱা কেনেধৰণে কৰিবা নাম্বাৰ 7 ৰ সলিউশন চোৱা কি কৈছে যে বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা ইয়াত লিখিবা যে ধৰা হল প্ৰথমে আমি অসমীয়াত কৰিম ধৰা হল বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য সমান সমান এল বুলি ধৰি লৈছো ইয়াত তোমালোকে এ বি সি ডি যিকোনো ল'ব পাৰা মই ইয়াত এল বুলি লৈছো ধৰা হল বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য এল এতিয়া প্ৰশ্নত কি কৈছে চোৱা কৈছে এটা বৰ্গৰ পৰিসীমা আৰু কালি সমান এতিয়া ইয়াত লিখিম বৰ্গৰ কালি যোনটো সূত্ৰ হেতু হৈছে বাহু পূৰণ বাহু এতিয়া চোৱা আমি বাহুৰ যোগটো কিমান লৈছো এল যেহেতু লৈছো ইয়াত লিখিবা এল পূৰণ এল অৰ্থাৎ বৰ্গৰ কালি কি হ'বগৈ এল পূৰণ এল নহলে তোমালোকে এনেধৰণে এল স্কয়াৰ বুলিও লিখিব পাৰা নহলে এল এল বুলিও লিখিব পাৰা এতিয়া ইয়াত লিখা এতিয়া কি কৈছে বৰ্গৰ পৰিসীমা বুলি কৈছে ইয়াত লিখিবা বৰ্গৰ পৰিসীমাৰ যোনটো সূত্ৰ সেইটো হৈছে 4 পূৰণ এটা বাহুৰ তোমালোকৰ কিতাপখনৰ পেজ নাম্বাৰ 7 ত দিয়া আছে চাই লবা তোমালোকে ইয়াত চোৱা বৰ্গৰ পৰিসীমা যোনটো সূত্ৰ সেইটো 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য বৰ্গৰ পৰিসীমা সমান সমান 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য সমান সমান 4 লিখা পূৰণ এটা বাহুৰ দৈৰ্ঘ্যটো আমি কিমান ধৰিছিলো এল বুলি ধৰিছিলো সেইকাৰণে ইয়াত এল বুলি লিখা এতিয়া 4 লগত এল টো পূৰণ কৰা কিমান হ'বগৈ 4l হ'বগৈ এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে যে বৰ্গৰ পৰিসীমা আৰু কালি কি সমান ইয়াত লিখিবা প্ৰশ্নমতে কি কৈছে কালি আৰু পৰিসীমা কি সমান হ'ব এতিয়া কালি কিমান পাইছিলো আমি এল পাইছিলো হয়নে এল পূৰণ এল সমান সমান আৰু পৰিসীমা কিমান পাইছো 4l ইয়াত লিখা 4l এতিয়া আমি কি কৰিম এটা বাহুৰ দৈৰ্ঘ্যটো উলিয়াম সেইকাৰণে ইয়াত যেহেতু এল দুটা আছে ইয়াত এটা এল লিখি লোৱা সমান সমান এতিয়া যেহেতু চোৱা ইয়াত এল ৰ লগত এল টো পূৰণ হৈ আছে সমান সমানৰ এইটো সাইডে আমি যদি এল টো পাৰ কৰো তেতিয়াহলে কি হৈ যাব হেয়া হৰণ হৈ যাবগৈ ইয়াত 4l ৰ 4l টো লিখি লোৱা এতিয়া আমি এই এল টোৰ লগত এই এল টো কাটিব পাৰি আৰু বাকি কিমান আছে 4 আছে ইয়াত লিখা এল সমান সমান 4 অৰ্থাৎ আমি ক'ব পাৰি যে বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান 4 ইয়াত লিখিবা যে বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য সমান সমান 4 একক এইটো হল আমাৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত তোমালোকে ইয়াৰ পৰা চাই লিখি লবা আৰু যদি ইংলিশত লিখা তেতিয়াহলে এনেধৰণে লিখিবা যে লেট মানে হৈছে ধৰা হল লেট দা লেন্থ LENGTH লেন্থ অফ এ স্কয়াৰ সমান সমান এল তে ইয়াত লিখিবা এৰিয়া বৰ্গৰ এৰিয়াৰ যোনটো সূত্ৰ সেইটো কি হ'বগৈ এল পূৰণ এল আৰু পেৰিমিটাৰ মানে হৈছে পৰিসীমা ইয়াত লিখিবা পেৰিমিটাৰ PERI পেৰিমিটাৰ সমান সমান অৰ্থাৎ পৰিসীমাটো কি 4 পূৰণ এল সমান সমান 4l বুলি লিখিব পাৰা এতিয়া ইয়াত লিখিবা যে according to question ACCORDING according to question question according to question মানে হৈছে প্ৰশ্নমতে কি কৈছে চোৱা কৈছে যে পেৰিমিটাৰ আৰু এৰিয়াটো কি সমান এই কাৰণে ইয়াত লিখিম আমি এৰিয়াটো কিমান আছে l পূৰণ l অৰ্থাৎ কালিৰ লগত পৰিসীমাটো সমান পৰিসীমা কিমান আছে 4l এই কাৰণে ইয়াত লিখিবা 4l
এতিয়া আমি এল অৰ্থাৎ কি উলিয়াম লেন্থটো উলিয়াম সেইকাৰণে এটা এল ইয়াত লিখা সমান সমান 4L ৰ 4L যেহেতু ইয়াত দুটা এল আছে এলৰ লগত যেহেতু এলটো পূৰণ হৈ আছে সমান সমানৰ ইটো সাইডে গ'লে কি হৈ যাব এলটো এটা হৰণ হৈ যাবগৈ এতিয়া আমি এলৰ লগত এই এলটো কাটিব পাৰি অৰ্থাৎ এল সমান বাকি কিমান পালো আমি 4 অৰ্থাৎ আমি ক'ব পাৰি যে the length 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 of a square সমান 4 ইউনিট 4 ইউনিট এটো হৈ গ'ল আমাৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিছত তোমালোকে ইয়াৰ পৰা চাই লিখি লবা যদি ইংলিছত উত্তৰটো লিখা তেতিয়াহলে অসমীয়াত নালাগে আৰু যদি তোমালোকে অসমীয়াত যদি উত্তৰটো লিখা তেতিয়াহলে ইংলিছত নালাগে এটো হ'ল আমাৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে a rectangular forest area measure 12 km by 10 km due to deforestation 10/3 of the forest area has been lost a number প্ৰশ্ন what was the original area of the forest আৰু চোৱা অসমীয়াত কি কৈছে আয়তাকৃতিৰ বনাঞ্চল এখনৰ যোগ 12 কিলোমিটাৰ পূৰণ 10 কিলোমিটাৰ বনাঞ্চল ধ্বংসৰ বাবে মুঠ বনাঞ্চলৰ 10 ভাগৰ 3 অংশ কমি গৈছে এ নম্বৰ প্ৰশ্ন বনাঞ্চলখনৰ প্ৰাৰম্ভিক বা মূল কালি কিমান আছিল অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 8 ৰ এ নম্বৰৰ সলিউশন প্ৰথমে ছবিৰ সহায়ত বুজি লোৱা কৈছে যে আয়ত আকৃতিৰ এখন বনাঞ্চল আছিল এই বনাঞ্চলখনৰ এই সাইডৰ যোগটো আছিল 12 কিলোমিটাৰ আৰু এইটো সাইডৰ যোগ আছিল 10 কিলোমিটাৰ এতিয়া কৈছে এই যে আয়ত আকৃতিৰ বনাঞ্চলখন আছে ইয়াৰ কালিটো কিমান হ'বগৈ আমি এই সাইডটো লগত যেতিয়া এই সাইডটো পূৰণ কৰিম যেতিয়া আমি 12 লগত 10 টো পূৰণ কৰিম তেতিয়া কিমান পাম 120 স্কয়াৰ কিলোমিটাৰ পাম অৰ্থাৎ বনাঞ্চলখনৰ কালি কিমান হ'বগৈ 120 স্কয়াৰ কিলোমিটাৰ হ'ব অৰ্থাৎ চোৱা প্ৰথমে আমি অসমীয়াত কৰিম ইয়াত কৈছে যে বনাঞ্চলখনৰ প্ৰাৰম্ভিক বা মূল কালি কিমান আছিল ইয়াত লিখিবা বনাঞ্চলখনৰ মূল কালি সমান আমি কি কৰিব লাগিব এই 12 কিলোমিটাৰ লগত 10 কিলোমিটাৰটো পূৰণ কৰিব লাগিব 12 কিলোমিটাৰ পূৰণ 10 কিলোমিটাৰ যেতিয়া আমি 12 লগত 10 টো পূৰণ কৰিম তেতিয়া আমি কিমান পাম 120 যেহেতু 6 ইয়াতো কিলোমিটাৰ আছে সেইকাৰণে ইয়াত লিখিবা বৰ্গ কিলোমিটাৰ অৰ্থাৎ বনাঞ্চলখনৰ কালি কিমান পাইছো আমি 120 বৰ্গ মিটাৰ এটো হ'ল আমাৰ এ নম্বৰ প্ৰশ্ন উত্তৰ আৰু বি নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা কিমান কালিৰ বনাঞ্চল ধ্বংস হৈছে ইয়াত লিখিবা বি নম্বৰৰ সলিউশন ইয়াত লিখিবা ধ্বংস হোৱা বনাঞ্চলৰ কালি এতিয়া প্ৰশ্নটো কি কৈছে চোৱা কৈছে যে বনাঞ্চল ধ্বংসৰ বাবে মুঠ বনাঞ্চলৰ 10 ভাগৰ 3 অংশ কমি গৈছে অৰ্থাৎ কৈছে যে এই যে বনাঞ্চলৰ কালি আছে 120 এই 120 ৰ পৰা কি হৈছে গৈ 10 ভাগৰ 3 অংশ বনাঞ্চল কি হৈছে ধ্বংস হৈ গৈছে অৰ্থাৎ চোৱা কেনেধৰণে কৰিম ইয়াত লিখিব লাগিব যে মুঠ বনাঞ্চলৰ কি হৈছে গৈ 10 ভাগৰ 3 ধ্বংস হৈছে সেইকাৰণে ইয়াত লিখিবা 10 ভাগৰ 3 অংশ সমান লিখা এতিয়া চোৱা মুঠ বনাঞ্চল কিমানখিনি আছিলে 120 বৰ্গ কিলোমিটাৰ আছিল ইয়াত লিখা 120 ইয়াত লিখা পূৰণ আৰু কিমানখিনি ধ্বংস হৈছিল 10 ভাগৰ 3 সেইকাৰণে ইয়াত 10 ভাগৰ 3 লিখা এতিয়া এই 10 টো আছে তলৰ সংখ্যা আৰু 120 টো হৈছে ওপৰৰ সংখ্যা আমি এই তলৰ 0 টোৰ লগত ওপৰৰ 0 টো কাটিব পাৰি এতিয়া চোৱা ইয়াত আছে কিমান 12 পূৰণ আৰু কিমান আছে ইয়াত 3 এই যে তলত যে 1 আছে এই 1 টো আৰু লিখাৰ দৰকাৰ নাই এতিয়া 12 লগত 3 টো পূৰণ কৰা 12 লগত 3 পূৰণ কৰিলে কিমান হ'বগৈ 36 আৰু ইয়াত লিখি দিয়া বৰ্গ কিলোমিটাৰ অৰ্থাৎ 36 বৰ্গ কিলোমিটাৰ বনাঞ্চল কি হৈছে গৈ ধ্বংস হৈছে গৈ এতিয়া 3 নম্বৰ প্ৰশ্নটো কি কৈছে অৰ্থাৎ চি নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা বনাঞ্চলৰ বাকি থকা অংশৰ কালি ইয়াত লিখিবা চি নম্বৰৰ সলিউশন লিখিবা যে বনাঞ্চলৰ বাকি থকা অংশৰ কালি
সমান সমান এতিয়া এই যে মুঠ যে বনাঞ্চলৰ কালি আছে তাৰ পৰা যদি আমি কি কৰোঁ ধ্বংস হোৱা বনাঞ্চলৰ কালিটো যদি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে কিমানখিনি বনাঞ্চল আৰু বাকী থাকিব সেয়া ওলাই যাব অৰ্থাৎ 120ৰ পৰা কি কৰা 36টো বিয়োগ কৰা আৰু ইয়াত লিখিবা বৰ্গ কিলোমিটাৰ কিলোমিটাৰটোক আমি এনেধৰণে কিমি বুলি লিখিব পাৰি এতিয়া 120ৰ পৰা 36টো বিয়োগ কৰা 120ৰ পৰা 36 বিয়োগ কৰা 0 পৰা 6টো বিয়োগ কৰিব নোৱাৰিম সেইকাৰণে আগৰ ঘৰটোৰ পৰা এটা ইয়াত ধাৰ কৰা এক এটা ধাৰ কৰিলে 10 হ'ব 10ৰ পৰা 6 গ'লে 4 ইয়াত যেহেতু 2 আছিল এক এটা গুচি গ'ল ইয়াত আছে 1 1ৰ পৰা 3টো আমি বিয়োগ কৰিব নোৱাৰি সেইকাৰণে আগৰ ঘৰটোৰ পৰা এক এটা ধাৰ কৰা কিমান হ'ব 11 11ৰ পৰা যদি 3 বিয়োগ কৰোঁ কিমান হ'ব 8 আৰু ইয়াত যেহেতু 1 আছিল এটো গুচি গ'ল যেহেতু ইয়াত একো নাই অৰ্থাৎ কিমান থাকিব 84 ইয়াত লিখিবা 84 বৰ্গ কিলোমিটাৰ মিটাৰ অৰ্থাৎ বনাঞ্চল বাকী থকা অংশৰ কালি কিমান হ'ব 84 বৰ্গ কিলোমিটাৰ এইটো হৈ গ'ল আমাৰ 8 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা এই যে ছবিখন যে ইয়াত অংকন কৰিছোঁ এইখন তোমালোকে আঁকিব নালাগে এইখন বুজাৰ কাৰণেহে ইয়াত অংকন কৰি দিছোঁ তোমালোকে এইখিনি লিখি ল'বা যে বনাঞ্চলখনৰ মুঠ কালি কিমান 120 বৰ্গ কিলোমিটাৰ আৰু ধ্বংস হোৱা বনাঞ্চলৰ কালি কিমান পাইছোঁ আমি 36 বৰ্গ কিলোমিটাৰ বনাঞ্চলৰ বাকী থকা অংশৰ কালি কিমান হ'বগৈ 120ৰ পৰা যেতিয়া আমি 36টো বিয়োগ কৰি দিম যিমান পাম ইমান হ'বগৈ আমাৰ বাকী থকা অংশৰ কালি এইটো হৈ গ'ল আমাৰ 8 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা আৰু চোৱা ইংলিছত কেনেধৰণে কৰিবা চোৱা ইয়াত কি কৈছে হোৱাট ৱাজ দ্য অৰিজিনেল এৰিয়া অফ দ্য ফৰেষ্ট চোৱা কেনেধৰণে কৰিবা 8 নম্বৰৰ সলিউশন ইংলিছত কেনেধৰণে কৰিবা ইয়াত লিখিবা যে এৰিয়া অফ দ্য ফৰেষ্ট এৰিয়া অফ দ্য ফৰেষ্ট FOREST ফৰেষ্ট এইটো হ'ল এ নম্বৰৰ সলিউশন 8ৰ এ নম্বৰৰ সলিউশন এৰিয়া অফ দ্য ফৰেষ্ট আমি কি কৰিব লাগিব এই 12 কিলোমিটাৰ লগত 10 কিলোমিটাৰটো পূৰণ কৰিব লাগিব ইয়াত লিখা 12 কিলোমিটাৰ পূৰণ 10 কিলোমিটাৰ যেতিয়া আমি 12 লগত 10 পূৰণ কৰিম তেতিয়া কিমান পাম 120 আৰু যেহেতু 6 কিলোমিটাৰ দুবাৰ আছে সেইকাৰণে ইয়াত লিখিবা স্কয়াৰ কিলোমিটাৰ অৰ্থাৎ বনাঞ্চলখনৰ কালি কিমান 120 স্কয়াৰ কিলোমিটাৰ সৰি মিটাৰ নহয় কিলোমিটাৰ তাৰপিছত কি কৈছে চোৱা ডিউ টু ফৰেষ্টেশ্যন 10/3 অফ দ্য ফৰেষ্ট এৰিয়া হেজ বিন লষ্ট এতিয়া ইয়াত লিখিবা বি নম্বৰৰ সলিউশন বি নম্বৰ প্ৰশ্নটো কৈছে হাউ মাছ এৰিয়া ইজ লষ্ট ডিউ টু ডিফৰেষ্টেশ্যন ইয়াত লিখিবা লষ্ট এৰিয়াটো আমি কেনেকৈ উলিয়াম এই যে 120 পাইছোঁ বনাঞ্চলৰ কালি এই কালিটোক যেতিয়া আমি কি কৰিম এই 10 ভাগৰ 3 অংশ যে ধ্বংস হৈছে সেইটোৰে যেতিয়া আমি হৰণ কৰিম তেতিয়া কি হ'বগৈ আমাৰ কিমানখিনি বনাঞ্চল ধ্বংস হৈছে সেইটো ওলাই যাবগৈ এতিয়া এই 10টো হৈছে তলৰ সংখ্যা 120টো হৈছে ওপৰৰ সংখ্যা আমি এই পিছপিনে থকা 0 তলত আমি এই 0টো কাটিব পাৰি এতিয়া ইয়াত কিমান আছে 12 পূৰণ 3 এই যে তলত যে 1টো আছে তলত যেতিয়া 1 থাকিব সেইটো আৰু লিখাৰ দৰকাৰ নাই এতিয়া 12 লগত 3 পূৰণ কৰা 12 3 কিমান হ'ব 36 ইয়াত লিখি দিয়া স্কয়াৰ কিলোমিটাৰ অৰ্থাৎ কিমানখিনি এৰিয়া বনাঞ্চল ধ্বংস হৈছিল 36 স্কয়াৰ কিলোমিটাৰ এতিয়া সি নম্বৰটো কি কৈছে চোৱা হোৱাট ইজ দ্য ৰিমেইনিং ফৰেষ্ট এৰিয়া সি নম্বৰৰ সলিউশন ইয়াত লিখিবা যে দ্য ৰিমেইনিং ফৰেষ্ট এৰিয়া সমান আমি কি কৰিব লাগিব এই মুঠ বনাঞ্চলৰ পৰা ধ্বংস হোৱা বনাঞ্চলখিনি যেতিয়া আমি বিয়োগ কৰিম তেতিয়া কিমানখিনি বনাঞ্চল থাকি গ'ল সেইটো ওলাই যাব এতিয়া 120ৰ পৰা এই 36টো বিয়োগ কৰা আৰু ইয়াত লিখা স্কয়াৰ কিলোমিটাৰ যেতিয়া আমি 120ৰ পৰা 36টো বিয়োগ কৰিম তেতিয়া কিমান পাম 84 ইয়াত লিখি দিয়া স্কয়াৰ কিলোমিটাৰ এইটো হৈ গ'ল আমাৰ 8 নম্বৰৰ উত্তৰ ইংলিছত তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এ চিটি পাৰ্ক ইজ বিং এক্সপাণ্ডেড টু ৰিডিউচ আৰবান হিট দ্য পাৰ্ক কাৰেণ্টলি কভাৰ্ছ 30,200 স্কয়াৰ মিটাৰ্ছ এণ্ড উইল বি এক্সপাণ্ডেড বাই এডিং এ 3 মিটাৰ ৱাইড পথ এৰাউণ্ড দ্য এণ্টায়াৰ বাউণ্ডাৰী অফ দ্য পাৰ্ক A number প্রশ্ন if the shape of the park is a rectangle measuring 120 meter by 110 meter what is the current perimeter of the park আৰু অসমীয়াত কি কৈছে নগৰীয় তাপ কমোৱাৰ বাবে এখন চহৰৰ উদ্যান সম্প্ৰসাৰণ কৰা হৈছে বৰ্তমান 13,200 বৰ্গমিটাৰ বিস্তৃত উদ্যানখনৰ চাৰিসীমাৰ চাৰিওফালে 3 মিটাৰ বহল পথ সংযোজন কৰি সম্প্ৰসাৰণ কৰা হ'ব এ নম্বৰ প্ৰশ্ন যদি উদ্যানখন 120 মিটাৰ পূৰণ 110 মিটাৰ জোখৰ আয়তাকৃতিৰ হয় তেন্তে বৰ্তমান উদ্যানখনৰ পৰিসীমা কিমান আমাক কি কৰিব দিছে পৰিসীমা উলিয়াব দিছে অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 9ৰ এ নম্বৰৰ সলিউশন
প্ৰথমে আমি অসমীয়াত কৰিম চোৱা কি কৈছে বৰ্তমান উদ্যানখনৰ পৰিসীমা কিমান ইয়াত লিখিবা বৰ্তমান উদ্যানখনৰ পৰিসীমা যেহেতু চোৱা উদ্যানখন আয়তাকৃতিৰ সেইকাৰণে আয়তৰ যোনটো পৰিসীমাৰ সূত্ৰ সেইটো আমি লিখিব লাগিব সো পেজ নম্বৰ 5 তোমালোকৰ আয়তৰ পৰিসীমাৰ সূত্ৰটো দিয়া আছে সমান সমান 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ এই সূত্ৰটো আমি ব্যৱহাৰ কৰিব লাগিব ইয়াত লিখিবা উদ্যানখনৰ পৰিসীমাৰ যোনটো সূত্ৰ সেইটো হ'ব 2 পূৰণ ব্ৰেকেট দৈৰ্ঘ্য যোগ প্ৰস্থ এটা সমান লিখা 2 ৰ 2 লিখা পূৰণৰ পূৰণ লিখা ব্ৰেকেটৰ ব্ৰেকেট লিখা এটা দৈৰ্ঘ্য মানে দীঘল সাইডটো কিমান আছে চোৱা 120 আছে সেইকাৰণে ইয়াত লিখা 120 যোগ আৰু চোৱা প্ৰস্থ কিমান দি আছে 110 ইয়াত লিখা 110 আৰু ইয়াত লিখা মিটাৰ যেহেতু চোৱা কিয়ত দি আছে মিটাৰ দি আছে ইয়াত মিটাৰ বুলি লিখা এটা 2 ৰ 2 লিখা পূৰণৰ পূৰণ লিখা এটা এই ব্ৰেকেটৰ ভিতৰত থকা সংখ্যা দুটা যোগ কৰি লোৱা 120 আৰু 110 কিমান হ'বগৈ 230 হ'ব ইয়াত লিখা 230 ইয়াত লিখা মিটাৰ এতিয়া যেতিয়া আমি 2 ৰ লগত 230 টো পূৰণ কৰিম তেতিয়া কিমান পাম 460 পাম 460 মিটাৰ 460 মিটাৰ অৰ্থাৎ বৰ্তমান উদ্যানখনৰ পৰিসীমা কিমান পালো আমি 460 মিটাৰ এটো হল আমাৰ এ নম্বৰ প্ৰশ্নৰ উত্তৰ এটা সব বি নম্বৰটো কি কৈছে পথটো সংযোজন কৰাৰ পাছত উদ্যানখনৰ নতুন পৰিসীমা কিমান হ'ব প্ৰশ্নটো চোৱা কি কৈছে যে উদ্যানখনৰ চাৰিসীমা চাৰিওফালে 3 মিটাৰ বহল পথ সংযোজন কৰি সম্প্ৰসাৰণ কৰা হ'ব অৰ্থাৎ চোৱা প্ৰথমে আয়তাকৃতিৰ এনেকুৱা আকৃতিৰ এখন উদ্যান আছিল উদ্যানখনৰ দীঘল সাইডটোৰ যোগ আছিলে 120 মিটাৰ আৰু এই চুটি সাইডটোৰ যোগ আছিলে 110 মিটাৰ তাৰ পিছত কি কৈছে যে প্ৰতিটো সাইডে অৰ্থাৎ চাৰিওফালে কি কৰিছিল 3 মিটাৰ বহল পথ সংযোজন কৰিছিল অৰ্থাৎ এই সাইডত কি কৰিছে ৰাস্তা 3 মিটাৰ বহাইছে আকৌ এই সাইডতো 3 মিটাৰ ৰাস্তা বহাই দিছে এই সাইডতো 3 মিটাৰ ৰাস্তা বহাইছে আকৌ এই সাইডতো কি কৰিছে 3 মিটাৰ ৰাস্তা বহাইছে এই সাইডত 3 মিটাৰ বহাইছে এই সাইডত 3 মিটাৰ এই সাইডত 3 মিটাৰ এই সাইডত 3 মিটাৰ বহাই দিছে ৰাস্তা এতিয়া আমাক কি কৰিব দিছে কৈছে যে পথটো সংযোজন কৰাৰ পাছত উদ্যানখনৰ নতুন পৰিসীমা কিমান এতিয়া চোৱা এই সাইডত 3 বাঢ়িছে এই সাইডত 3 বাঢ়িছে 3 যোগ কৰিলে কিমান 6 এই সাইডৰ আগত আছিলে 120 আৰু এতিয়া এই 3 6 যোগ কৰি দিয়া কিমান হ'বগৈ 126 মিটাৰ হ'বগৈ আৰু এই সাইডত কিমান হ'ব চোৱা আগতে আছিলে 110 এই সাইডত 3 বাঢ়িছে এতিয়া এই সাইডত 3 বাঢ়িছে 3 কিমান 6 110 ৰ লগত 6 টো যোগ কৰা কিমান হ'ব 116 মিটাৰ অৰ্থাৎ এতিয়া নতুনকৈ ৰাস্তা সংযোজন কৰাৰ পাছত যোনটো আমি দিক পালো হেতু পালো 126 মিটাৰ আৰু যোনটো এই সাইডত প্ৰস্থ পালো হেতু পাইছো 116 মিটাৰ অৰ্থাৎ চোৱা কেনেকৈ কৰিবা বি নম্বৰৰ সলিউশন প্ৰশ্নটো কি কৈছে চোৱা পথটো সংযোজন কৰাৰ পাছত উদ্যানখনৰ নতুন পৰিসীমা ইয়াৰ পৰা চাইছা লিখিবা পথটো সংযোজন কৰাৰ পাছত ইয়াত লিখিবা বি নম্বৰটো পথটো সংযোজন কৰাৰ পাছত পথটো সংযোজন কৰাৰ পাছত উদ্যানখনৰ নতুন পৰিসীমা উদ্যানখনৰ নতুন পৰিসীমাটো কিমান হ'বগৈ যেহেতু চোৱা পৰিসীমাৰ সূত্ৰটো কি আছিল 2 আছিল সেইকাৰণে ইয়াত 2 পূৰণ কৰা 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ এতিয়া দৈৰ্ঘ্য কিমান আছে 126 আছে সেইকাৰণে ইয়াত ব্ৰেকেটত লিখিবে 126 যোগ আৰু প্ৰস্থ কিমান আছিল 116 সেইকাৰণে ইয়াত লিখি দিয়ে 116 আৰু ইয়াত লিখি দিয়ে মিটাৰ এতিয়া 2 ৰ 2 লিখা পূৰণৰ পূৰণ লিখা এতিয়া 126 ৰ লগত 116 টো যোগ কৰা 126 ৰ লগত 116 টো যোগ কৰা 6 6 কিমান হ'ব 12 12 2 হাতত আছে 1 2 1 3 আৰু 1 4 1 1 2 অৰ্থাৎ কিমান পালো 242 ইয়াত লিখা 242 মিটাৰ এতিয়া এই 242 ৰ লগত 2 টো পূৰণ কৰা কিমান হ'ব চোৱা 2 2 4 4 2 8 2 2 4 অৰ্থাৎ কিমান পালো 484 মিটাৰ অৰ্থাৎ পথটো সংযোজন কৰাৰ পাছত উদ্যানখনৰ নতুন পৰিসীমা কিমান হ'বগৈ 484 মিটাৰ এটো হল আমাৰ বি নম্বৰটো উত্তৰ এটা সি নম্বৰটো কি কৈছে চোৱা পথটোৰ সৈতে উদ্যানখনৰ নতুন কালি এতিয়া আমাক কালিটো উলিয়াব দিছে সি নম্বৰটো কেনেধৰণে কৰিম চোৱা সি নম্বৰৰ সলিউশন ইয়াৰ পৰা লিখি লবা যে পথ
পথটোৰ সৈতে উদ্যানখনৰ পথটোৰ সৈতে উদ্যানখনৰ পথটোৰ সৈতে উদ্যানখনৰ নতুন কালি ইয়াত লিখিবা নতুন কালি সমান সমান এতিয়া চোৱা ৰাস্তা সংযোজন কৰাৰ পাছত আমি নতুনকে এই সাইডটোৰ দিকটো কিমান পাইছো 126 সেই কাৰণে ইয়াত 126 লিখা 126 মিটাৰ পূৰণ আৰু এই সাইডৰ যুক্ত আমি কিমান পাইছো ৰাস্তা সংযোগ কৰাৰ পাছত 116 সেই কাৰণে ইয়াত লিখা 116 যেহেতু আমাক কালি উলিয়াব দিছে সেই কাৰণে আমি এই দিকৰ লগত কি কৰিব লাগিব প্ৰশ্নটো পূৰণ কৰিব লাগিব হয়নে এতিয়া 126 ৰ লগত 116 টো পূৰণ কৰা 126 ৰ লগত 116 টো পূৰণ কৰা 6 6 গুণ 36 36 6 হাতত আছে 3 6 দুগুণ 12 12 আৰু 3 15 15 5 হাতত আছে 1 6 1 গুণ 6 আৰু 1 7 এতিয়া 6 লগত 1 টো পূৰণ কৰা 6 1 গুণ 6 2 1 গুণ 2 1 1 গুণ 1 এতিয়া 1 ৰ লগত আকৌ 6 পূৰণ কৰা 6 1 গুণ 6 2 1 গুণ 2 1 1 গুণ 1 এতিয়া যোগ কৰা 6 টো তলত নমাই দিয়া 6 5 11 11 1 হাতত আছে 1 7 2 9 9 6 15 আৰু 1 16 16 6 হাতত আছে 1 2 1 3 আৰু 1 4 আৰু 1 ৰ 1 অৰ্থাৎ কিমান পালো চোৱা 14616 ইয়াত লিখি দিয়া 14616 ইয়াত লিখি দিয়া মিটাৰটো ইংলিছত হৈ গ'ল ইয়াত অসমীয়াত লিখিবা মিটাৰ ইয়াত মিটাৰ বুলি লিখিবা মিটাৰ আৰু মিটাৰ যেহেতু দুবাৰ আছে ইয়াত লিখি দিয়া বৰ্গ মিটাৰ বুলি লিখি দিবা বৰ্গ মিটাৰ আৰু ইয়াত যেহেতু মিটাৰটো ইংলিছত হৈ গ'ল ইয়াত মিটাৰটো তোমালোকে অসমীয়াত লিখিবা মিটাৰ ইয়াতো মিটাৰ বুলি লিখিবা মিটাৰ এইটো হল আমাৰ 9 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা ইয়াত যে চাৰি যে ছবিখন আঁকিছো এইখন তোমালোকে আঁকিব দৰকাৰ নাই এইখন বুজাৰ কাৰণে আঁকিছিলো এইটো হল আমাৰ 9 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত আৰু চোৱা ইংলিছত হলে কেনেধৰণে কৰিবা এ নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা ইফ দ্য শেপ অফ দ্য পাৰ্ক ইজ এ ৰেক্টেংগুলাৰ মিজাৰ 120 মিটাৰ বাই 110 মিটাৰ হোৱাট ইজ দ্য কাৰেণ্ট পেৰিমিটাৰ অফ দ্য পাৰ্ক অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নম্বৰ 9 ৰ এ নম্বৰৰ সলিউশন চোৱা কি কৈছে দ্য কাৰেণ্ট পেৰিমিটাৰ অফ দ্য পাৰ্ক পেৰিমিটাৰ মানে পৰিসীমা কৈছে যে পাৰ্কৰ এতিয়া পৰিসীমাটো কিমান সেইটো উলিয়াবলৈ ইয়াত লিখিবা যে দ্য কাৰেণ্ট পেৰিমিটাৰ অফ দ্য পাৰ্ক পেৰিমিটাৰ অফ দ্য পাৰ্ক সমান সমান এতিয়া পেৰিমিটাৰৰ যোনটো সূত্ৰ সেইটো লিখিব লাগিব আমি ইয়াত 2 পূৰণ ব্ৰেকেট লেন্থ প্লাস ব্ৰেড BREADTH ব্ৰেড এতিয়া এই 2 ৰ 2 লিখা পূৰণৰ পূৰণ লিখা এতিয়া চোৱা লেন্থ মানে দৈৰ্ঘ্যটো কিমান দি আছে চোৱা দীঘল সাইডটো কিমান দি আছে 120 দি আছে ইয়াত লিখা ব্ৰেকেট দি প্লে 120 লিখা যোগ আৰু চোৱা প্ৰস্থটো কিমান দি আছে 110 দি আছে ইয়াত লিখা 110 আৰু ইয়াত লিখি দিয়া মিটাৰ 2 ৰ 2 লিখা পূৰণৰ পূৰণ লিখা এতিয়া এই ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাটা যোগ কৰা 120 ৰ লগত 110 টো যোগ কৰি কিমান হ'বগৈ 230 ইয়াত লিখা মিটাৰ এতিয়া 2 ৰ লগত যেতিয়া আমি 230 টো পূৰণ কৰিম তেতিয়া কিমান পাম 460 আৰু ইয়াত লিখি দিয়া মিটাৰ অৰ্থাৎ চোৱা বৰ্তমান যোনটো পৰিসীমা হেতু কিমান 460 মিটাৰ এটো হল আমাৰ এ নম্বৰ প্ৰশ্ন উত্তৰ তে বি নম্বৰটো কি কৈছে চোৱা আফটাৰ এডিং দা পথ হোৱাট উইল বি দা নিউ পেৰিমিটাৰ অফ দা পাৰ্ক এটা বি নম্বৰৰ সলিউশন কৈছে যে এতিয়া ৰাস্তা সংযোগ কৰাৰ পাছত নতুন পৰিসীমাটো কিমান হ'বগৈ ইয়াত লিখিবা দা নিউ পেৰিমিটাৰ অফ দা পাৰ্ক সমান সমান আমি 2 লগত কি কৰিব লাগিব নতুন যোনটো আমি পৰিসীমা পাইছিলো 3 মিটাৰকে যে পৰিসীমাটো পাইছিলো আমি ইয়াত এটা নতুনকে ৰাস্তা সংযোগ কৰাৰ পাছত পৰিসীমাটো কিমান পাইছিলো আমি 126 আৰু এই সাইডে কিমান পাইছিলো 116 হয়নে এই কাৰণে ইয়াত লিখিবা 126 যোগ ইয়াত লিখিবা 116 ইয়াত লিখিবা মিটাৰ সমান সমান 2 ৰ 2 লিখা পূৰণ এতিয়া 126 ৰ লগত যদি আমি 116 টো যোগ কৰিম তেতিয়া কিমান পাম 242 পাম 242 মিটাৰ এতিয়া 2 ৰ লগত যদি আমি 242 টো যদি পূৰণ কৰো তেতিয়া কিমান পাম 484 আৰু ইয়াত লিখি দিবা মিটাৰ এটো হৈ গ'ল আমাৰ বি নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পিছত চি নম্বৰটো কি কৈছে চোৱা ক্যালকুলেট দা নিউ এৰিয়া ইনক্লুডিং দা পথ ইয়াত লিখিবা চি নম্বৰৰ সলিউশন ইয়াৰ পৰা লিখি লবা দা নিউ এৰিয়া
the new area including the path, including the path. যেহেতু আমাক এৰিয়া উলিয়াব দিছে, যেতিয়া আমাক এৰিয়া উলিয়াব দিব তেতিয়া আমি কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। এতিয়া চোৱা, ৰাস্তা সংযোগ কৰাৰ পিছত যোনটো আমি দিক পাইছিলো সেইটো কিমান 126 আৰু প্ৰস্থটো কিমান পাইছিলো 116। এতিয়া এই 126 লগত 116 টো পূৰণ কৰি দিয়া। 126 লগত 126 মিটাৰৰ লগত 116 মিটাৰটো পূৰণ কৰা, কিমান পাইছিলো আমি, সো ইয়াত পূৰণ কৰিছিলো আমি, কিমান পাইছিলো 14616। ইয়াত লিখি দিয়া 14616, ইয়াত লিখি দিয়া স্কয়াৰ মিটাৰ। এটো হৈ গেল আমাৰ সি নাম্বাৰ উত্তৰ, অৰ্থাৎ 9 নম্বৰ প্ৰশ্নখিনিৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। যদি তোমালোকে ইংলিছত যদি উত্তৰটো লিখে তেতিয়াহ'লে অসমীয়াত নালাগে, আৰু যদি অসমীয়াত লিখে তেতিয়াহ'লে ইংলিছত নালাগে। ইয়াৰ পাছত 10 নম্বৰ প্ৰশ্নটো চোৱা, এ স্কুল ৱান্টছ টু ইনষ্টল সোলাৰ পেনেল অন ইটছ ৰেক্টেংগুলাৰ ৰুফ হুইচ ইজ 30 মিটাৰ লং এণ্ড 12 মিটাৰ ৱাইড। Each solar panel covers of 2 square meters. A number প্ৰশ্ন, what is the area of the roof? আৰু চোৱা অসমীয়াত কি কৈছে, এখন বিদ্যালয়ে 30 মিটাৰ দীঘল আৰু 12 মিটাৰ বহল আয়তাকৃতিৰ ছালত সৌৰফলক স্থাপন কৰিবলৈ বিচাৰিছে। প্ৰতিটো সৌৰফলকৰ কালি 2 বৰ্গ মিটাৰ। এ নম্বৰ প্ৰশ্ন, ঘৰৰ ছালখনৰ কালি কিমান? অৰ্থাৎ চোৱা কেনেধৰণে কৰিম, নাম্বাৰ 10ৰ এ নম্বৰৰ সলিউশন। প্ৰথমে কি কৈছে চোৱা, ছালখন যেহেতু আয়তাকৃতিৰ, অৰ্থাৎ ঘৰৰ ছালখন এনেকুৱা ধৰণৰ আয়তাকৃতিৰ। ইয়াৰ এই দীঘল সাইডটোৰ যোগ কিমান দি আছে, 30 মিটাৰ দি আছে, 30 মিটাৰ, আৰু এই সাইডটোৰ যোগটো কিমান দি আছে, 12 মিটাৰ দি আছে, 12 মিটাৰ। এতিয়া আমি এই আয়তাকৃতিৰ ছালখনৰ কি কৰিব লাগিব, কালিটো উলিয়াই ল'ব লাগিব। এই কাৰণে ইয়াত লিখিবা যে ঘৰৰ ছালখনৰ কালি, ঘৰৰ ছালখনৰ কালি। যেতিয়া আমাক কালি উলিয়াব দিয়ে আয়তৰ, তেতিয়া আমি কি কৰিব লাগিব, এই দীঘল সাইডটোৰ লগত এই যে সাইডটো আছে, প্ৰস্থটো আছে, অৰ্থাৎ চুটি সাইডটো আছে, এই দীঘল সাইডটোৰ লগত আমি এই চুটি সাইডটো কি কৰিব লাগিব, পূৰণ কৰিব লাগিব, অৰ্থাৎ দীঘল লগত প্ৰস্থটো পূৰণ কৰিব লাগিব। দিকটো কিমান আছে চোৱা, 30 মিটাৰ পূৰণ, আৰু প্ৰস্থটো কিমান আছে, 12 মিটাৰ আছে, ইয়াত লিখা 12 মিটাৰ। এতিয়া 30ৰ লগত 12টো পূৰণ কৰা, 30ৰ লগত 12 পূৰণ কৰা, 2 0 0 3 2 গুণ 6, তাৰপিছত 1 0 0 3 1 গুণ 3 0 6 3, অৰ্থাৎ চোৱা কিমান পালো, 360। ইয়াত লিখিবা 360, ইয়াত লিখিবা, যেহেতু চোৱা অসমীয়াত কৰি আছো, ইয়াত মিটাৰটোত মই হস্যিকাৰ বুলি লিখিবা, আৰু অসমীয়াত লিখিবা ইয়াত বৰ্গ মিটাৰ, যেহেতু মিটাৰ দুবাৰ আছে, ইয়াত লিখিবা বৰ্গ মিটাৰ। অৰ্থাৎ চোৱা ঘৰৰ ছালখনৰ কালি কিমান পালো, 360 বৰ্গ মিটাৰ। এইটো হৈ গ'ল আমাৰ এ নম্বৰ প্ৰশ্নৰ উত্তৰ। এতিয়া বি নম্বৰটো কি কৈছে চোৱা, কোনো খালী ঠাই নোৰোৱাকৈ ছালখনত কিমানটা সৌৰফলক বহুৱাব পৰা যাব। বি নম্বৰৰ সলিউশন। প্ৰশ্নৰ পৰা চাই লিখি লোৱা, লিখিবা যে কোনো খালী ঠাই নোৰোৱাকৈ, কোনো খালী ঠাই নোৰোৱাকৈ ছালখনত, লিখিবা ছালখনত সৌৰফলক বহুৱাব পৰা সংখ্যা। অৰ্থাৎ কোনো খালী ঠাই নোৰোৱাকৈ ছালখনত কিমানটা আমি সৌৰফলক বহাব পাৰিম। চোৱা ছালখনৰ যোনটো কালি সেইটো কিমান আছে, 360, এই 360টো ওপৰত লিখি লোৱা। আৰু চোৱা ইয়াত কি কৈছে যে সৌৰফলকৰ কালিটো কিমান আছে, 2 আছে, সেইকাৰণে আমি এই 360টো কি কৰিম, 2ৰে হৰণ কৰিম। 360টোক যদি আমি 2ৰে হৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম চোৱা, এই 2 দি আমি যেতিয়া এই 36টো কাটিম তেতিয়া কিমান বাৰ যাব, 18 বাৰ যাব। যেহেতু ইয়াত 0 আছে, ইয়াত 0 এটা বহিব, অৰ্থাৎ কিমান পাম আমি, 180। ইয়াত লিখি দিবা 360টোক 2ৰে হৰণ কৰি চাব পাৰা, 2 3ত কেইবাৰ যাব, এবাৰ, 2 1 গুণ 2, 3ৰ পৰা 2টো গ'লে কিমান থাকিব, 1, 6টো তলত নমাই দিয়া, 0টো তলত নমাই দিয়া। এতিয়া এই 2 16ত কেইবাৰ যাব, 8 বাৰ, 2 8 গুণ কিমান, 16, যেহেতু পিছপিনে 0 আছে, এটা 0 ইয়াত বহাই দিয়া আৰু এটা 0 ইয়াত বহাই দিয়া, অৰ্থাৎ চোৱা কিমান বাৰ গ'ল, 180। অৰ্থাৎ কোনো খালী ঠাই নোৰোৱাকৈ ছালখনত সৌৰফলক বহাব পৰা সংখ্যা কিমান হ'বগৈ, 180। অৰ্থাৎ 180টা সৌৰফলক বহাব পাৰিব ছালখনত। এইটো হ'ল আমাৰ বি নম্বৰ প্ৰশ্ন উত্তৰ। তাৰপিছত চোৱা চি নম্বৰটো কি কৈছে, চি নম্বৰৰ
সলিউশন কি কৈছে চোৱা যদি প্ৰতিটো সৌৰফলকে বছৰি 50 কিলোগ্ৰাম কাৰ্বন নিৰ্গমন হ্ৰাস কৰে তেন্তে এবছৰত সকলো ফলকে কিমান কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব ইয়াত লিখিবা এবছৰত সকলো ফলকে কাৰ্বন নিৰ্গমন হ্ৰাস বা হ্ৰাসৰ পৰিমাণ অৰ্থাৎ সৌৰফলকে কিমানখিনি কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব সেইটো আমাক উলিয়াব দিছে যেহেতু আমি কেইটা সৌৰফলক বহাব পাৰিম 180টা সৌৰফলক বহাব পাৰিম সেইকাৰণে ইয়াত 180 লিখা পূৰণ আৰু বছৰি এটা সৌৰফলকে কি কৰে 50 কিলোগ্ৰাম কি কৰে কাৰ্বন নিৰ্গমন হ্ৰাস কৰে সেইকাৰণে আমি এই 100টা সৌৰফলকৰ লগত আমি এই 50টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব ইয়াত লিখা 50 আৰু ইয়াত লিখি দিয়া বৰ্গ মিটাৰ ইয়াত বৰ্গ মিটাৰটো নহব যেহেতু ইয়াত কিলোগ্ৰাম কৈছে সেইকাৰণে ইয়াত কিলোগ্ৰাম লিখিবা কিলোগ্ৰাম এতিয়া 180 লগত 50টো পূৰণ কৰা 180 লগত 50টো পূৰণ কৰি চোৱা কিমান হ'বগৈ এই পিছপিনে যে 00 আছে এই 0 খিনি আমি 5ত পূৰণ কৰিম এটা 5 লগত 8টো পূৰণ কৰা 5 × 40 40 ৰ 0 হাতত আছে 4 5 × 5 5 × 4 = 9 আৰু যেহেতু ইয়াত দুটা 0 আছিল সেইকাৰণে ইয়াৰ লগত দুটা 0 বহাই দিয়া অৰ্থাৎ কিমান পালো 9000 ইয়াত লিখি দিয়া 9000 কিলোগ্ৰাম অৰ্থাৎ বছৰি সৌৰফলকে 9000 কিলোগ্ৰাম কাৰ্বন হ্ৰাস কৰিব এইটো হ'ল আমাৰ 10 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে চাই লিখি ল'বা ইয়াত আৰু চোৱা ইংলিছত হলে কেনেধৰণে কৰিবা চোৱা কি কৈছে 1 নম্বৰ প্ৰশ্ন হোৱাট ইজ দা এৰিয়া অফ দা ৰূফ ইয়াত লিখিবা 10 নম্বৰৰ এ নম্বৰৰ সলিউশন ইয়াৰ পৰা চাই লিখিবা দা এৰিয়া অফ দা ফ্লোৰ ইয়াত লিখিবা দা এৰিয়া মানে কালি দা এৰিয়া অফ দা ৰূফ ৰূফৰ কালিটো উলিয়াব দিছে আমি কি কৰিব লাগিব ইয়াত যে 30 মিটাৰ দিয়া আছে আৰু 12 মিটাৰ দিয়া আছে আমি এই 30 মিটাৰৰ লগত 12 মিটাৰটো আমি পূৰণ কৰিব লাগিব ইয়াত লিখিবা 30 মিটাৰ পূৰণ 12 মিটাৰ যেতিয়া আমি 30ৰ লগত 12 পূৰণ কৰিম তেতিয়া কিমান পাম 360 আৰু ইয়াত লিখি দিবা স্কয়াৰ মিটাৰ এটো হৈ গ'ল আমাৰ এ নম্বৰ প্ৰশ্নৰ উত্তৰ বি নম্বৰটো কৈছে how many solar panel can fit on the roof without sting space ইয়াত লিখিবা the roof ইয়াৰ পৰা লিখিবা বি নম্বৰৰ সলিউশন the roof without sting without sting space সমান আমি কি কৰিব লাগিব এই যে 360 আছে এই 360 টো কি কৰা ইয়াত যে সোৱা সৌৰফলকৰ যোনটো যোগ দি আছে হেতুৰে কি কৰিব লাগিব আমি হৰণ কৰিব লাগিব এই 360 টো কি কৰা 2 ৰে হৰণ কৰা যেতিয়া আমি 2 দি 360 টো কাটিম তেতিয়া কিমান পাম 180 পাম আৰু এটো হৈ গল আমাৰ বি নম্বৰ প্ৰশ্ন উত্তৰ তাৰপিছত সি নম্বৰটো কি কৈছে সোৱা সি নম্বৰৰ সলিউশন সি নম্বৰ কৈছে if each solar panel reduce carbon emission by 50 kg per year calculate the total reduction of carbon dioxide emission in a year ইয়াৰ পৰা লিখিবা সি নম্বৰ 2 the total reduction of carbon dioxide oxide emission in a year emission in a year এটো তোমালোকে ইয়াৰ পৰা চাইছে প্ৰশ্নৰ পৰা চাইছে লিখি লবা ইয়াৰ এতিয়া আমি এই যে 180 পাইছো এই 180 লগত ইয়াত কি কৰিব লাগিব এই যে ইয়াত 50 কেজি আছে হেতু আমি পূৰণ কৰিব লাগিব 180 লগত এই 50 কেজি টো পূৰণ কৰা যেতিয়া আমি 180 লগত 50 কেজি পূৰণ কৰিম তেতিয়া কিমান পাম 9000 পাম 9000 কেজি এটো হৈ গল আমাৰ 10 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিশত তোমালোকে ইয়াৰ পৰা চাইছে লিখি লবা যদি তোমালোকে যদি এবাৰ যদি বুজি নোপোৱা দুবাৰ মান চাই লবা তেতিয়া হলে তোমালোকে ভালকে বুজি পাবা এটো আছিল আমাৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি 6.4 ৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি
তোমালোকে চাইছে ধুনীয়াকৈ লিখি ল'বা আৰু যদি তোমালোকে যদি ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ